ইতিমধ্যে মই অসমৰ এগৰাকী প্ৰগতিশীল লেখিকা বুলি জনা যায় আৰু বামপন্থী চিন্তাধাৰাৰ লগত জড়িত। ময়ো সেই একেই টাইমৰ লগত বামপন্থী চিন্তাৰ লগত জড়িত আছিলোঁ। তেওঁ হ'ল সুমিত্ৰা হাজৰিকা। গুৱাহাটীত থাকে আজিকালি সুমিত্ৰা হাজৰিকা, উজনি অসমত ঘৰ। তেওঁ এখন উপন্যাসিকা লিখিছিলে। সেই উপন্যাসিকাখন হ'ল চিনাকি বাঁহীৰ সুৰ। তেওঁ মোক মাতি নি পেলাই চিনাকি বাঁহীৰ সুৰ ঠিক মানে নক্সালাইটৰ লেখীয়াকৈ মোক এটা স্ক্ৰিপ্ট বনাবলৈ দিলে। কিন্তু মই চালোঁ যে কোনো কাৰণতে নক্সালাইটৰ লেখীয়াকৈ স্ক্ৰিপ্টটো নহয়। তথাপিতো মই তেওঁক বহুতবাৰ তেওঁৰ ঘৰলৈ গৈ পেলাই সুধিছোঁ যে এতিয়া মই কি কৰোঁ। বোলে নহয়, তুমি তেনেকেই এটা আন্দোলনৰ কাৰ্যসূচী যে আজিও যে দুখীয়া মানুহ ঐক্যবদ্ধ হ'ব লাগে সেই ওপৰতে মানে আৰু এই চিনাকি বাঁহী সুৰ কাহিনীটোৰ ওপৰত লিখিব লাগে। আৰু মই ঠিক তেনেকেই লিখি দিলোঁ। প্ৰায় ৩-৪ বাৰ তেওঁ চোৱাৰ পিছত মই এখন স্ক্ৰিপ্ট এটা মই লিখি দিলোঁ। তেতিয়া স্ক্ৰিপ্টটোৰ নাম আছিলে ফেহুজালি। যি নহওক, তেওঁ সেই ফেহুজালি স্ক্ৰিপ্টটো মোক DTP কৰিবৰ কাৰণে ৫,০০০ টকা দিলে। কিন্তু তাৰ আগতেই মোক সুধিছিলে যে স্ক্ৰিপ্ট লিখিলে কিমান টকা লয়। মই ক'লোঁ ৩০,০০০ পৰা ৩৫-৪০,০০০ টকালৈকে একোটা চিনেমা স্ক্ৰিপ্ট লিখিলে স্ক্ৰিপ্ট ৰাইটাৰে টকা লয়। তেতিয়া মোক ক'লে, তুমিতো নিজেই পৰিচালনা কৰিবা, গতিকে তোমাকতো পইচা দিয়া কথা নাই। মই ক'লোঁ যে মই পইচা আপোনাৰ পৰা বিচৰা নাই, তেতিয়াহ'লে তুমি স্ক্ৰিপ্টটো আৰম্ভ কৰা। তেনেকৈ ভালেমান সময় মই স্ক্ৰিপ্টটো লিখি বহুত কষ্টৰে সৈতে স্ক্ৰিপ্টটো লিখিলোঁ, যিটো নেকি চিনাকি বাঁহীৰ সুৰ গল্পটোত তেওঁ তেনেকুৱা ধৰণৰ নক্সালাইটৰ দৃষ্টিভংগীৰ সৈতে এখন চিনেমা উলিওৱা সম্ভৱ নহয়। তথাপিতো মই বহুত কষ্ট কৰি লিখি দিলোঁ। তৃতীয়বাৰ তেওঁ হ'ব বুলি কৈ তেওঁ ৫,০০০ টকা মাত্ৰ মোক দিলে। ৫,০০০ টকা দি পেলাই ক'লে যে এইটো তুমি স্ক্ৰিপ্টটো হেৰি কৰা, তুমি স্ক্ৰিপ্টটো মানে DTP কৰা, আনি পেলাই মোক দিয়া। আৰু মই DTP কৰি নি পেলাই তেওঁক দিলোঁ। তাৰপিছত কোনো খোজ খবৰ নাই। তেওঁ কিছুদিনৰ পিছত সেই স্ক্ৰিপ্টটো লৈ পেলাই খুব সম্ভৱ সাল সলনি নিজে কৰিব পাৰে, মোৰ কোনো আপত্তি নাই। সাল সলনি কৰি আৰু মই যিটো স্ক্ৰিপ্ট তেওঁ চিনেমাখনৰ গতিটো দিছিলোঁ ঠিক সেই একে গতিৰে সৈতে কিছু সলনি কৰি কলাজ নামৰ এখন চিনেমা তেওঁ বনালে। আৰু মোক তেওঁ একো নুসুধাকৈ মোক শ্বুটিং চব শেষ কৰিলে। মই অতি দুখিত যে তেওঁ মোৰ তাৰ পৰা স্ক্ৰিপ্টটো নিলে আৰু মোক যদিও বা পৰিচালনাৰ দায়িত্ব দিম বুলি কৈছিলে, এইটো এটা ডাঙৰ বিশ্বাসঘাতকতা কৰিলে। গতিকে মোৰ তাতো কোনো আপত্তি নাই। কিন্তু মই এতিয়া ভাবোঁ তেওঁ সন্মান যদি আছে, তেওঁ যদি অনুভৱ কৰে সাংস্কৃতিক জগতৰ যদি তেওঁ এগৰাকী মহিলা হয়, তেতিয়াহ'লে তেওঁ এজন সাংস্কৃতিক কৰ্মীয়ে খুব কষ্টৰে সৈতে লিখি দিয়া স্ক্ৰিপ্টৰ যিখিনি মাননি পাব লাগে, মই আৰু ২৫,০০০ টকা দিবলৈ কৈছোঁ, মাননিটো দিয়া উচিত। কিয়নো সাংস্কৃতিক বিশ্বাসঘাতকতা সুমিত্ৰা হাজৰিকাই কৰিবলৈ নাপায়। তেওঁ কলাজ উলিয়াইছে, মই তাত আপত্তি নকৰোঁ, মই শুভেচ্ছা জনাইছোঁ। কিন্তু কলাজৰ অন্তৰালত মোৰ যি কৌশল, মোৰ যি মানে কষ্টৰ বিনিময়, তাৰ কাৰণে মই স্ক্ৰিপ্ট লেখাৰ হিচাপে মই পইচাটো পাব লাগে। আজি তাৰিখলৈকে তেওঁ পইচা দিম বুলিও নক'লে আৰু এই কলাজৰ পিতৃ হিচাপে যে মোৰ স্ক্ৰিপ্টটোকে যে গইনা লৈছে তাকো বোধহয় স্বীকাৰ কৰা নাই। গতিকে মই অতি সোনকালে সুমিত্ৰা হাজৰিকাক এনে ভৱিষ্যতে যাতে বিশ্বাসঘাতকতা আৰু নকৰে সকীয়াই দিলোঁ। কাৰণ তেওঁ স্ক্ৰিপ্ট লেখা কোনো অটোকেই জ্ঞান নাই বুলি মই ক'বলৈ বিচাৰোঁ, তেওঁ মোক নিজে কৈছে। গতিকে সেইফালৰ পৰা মই সদৌ ৰাইজক এই কলাজ চিনেমাখনৰ যি এটা জোৰাচুৰি কৰিলে তাৰ কাৰণে সদৌ ৰাইজক বিচাৰ কৰি সেইগৰাকী পৰিচালিকা, সেইগৰাকী স্ক্ৰিপ্ট ৰাইটাৰ, সেইগৰাকী চিনেমাৰ মালিকৰ সপক্ষত বা বিপক্ষত আপোনালোকে দৃষ্টিভংগী ৰাখিব বুলি মই আশা প্ৰকাশ কৰিলোঁ।